মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। দুপালপিতা বৰষুণতো চাকিগছ নুনুমাল। অটব্য অৰণ্যৰ মাজত ৰাইজে জ্বলোৱা দুগছ চাকিৰ এগছ জ্বলি থকা কথাই ৰাইজক আচৰিত কৰি তুলিলে। নমস্কাৰ প্ৰিয় ইয়েৰশ্বটৰ শ্ৰোতাসকল, মই ৰাণীমা বৰঠাকুৰে আজি আপোনালোকক জনাব খুজিছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী সম্পৰ্কে। এই প্ৰতিবেদন আমালৈ যুগুতাইছে বিনয় কৃষ্ণ তামুলী ফুকনে। সেয়া আছিল প্ৰায় 1949 চনৰ কথা। লখিমপুৰ জিলাৰ ভোগপুৰৰ লেটেকু পুখুৰী নামে অটব্য অৰণ্যৰ মাজত স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে এটা আচহুৱা ভেটি। ৰাইজে আগৰে পৰা শুনি আহিছিল যে ভোগপুৰৰে কোনোবা ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান আছে। ৰাইজে ভেটিটোৰ হাবি কাটি তাত দুগছ চাকি জ্বলালে। এগছ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আন গছ মাধৱ পুৰুষৰ নামত। ৰাতিলৈ বলিল প্ৰচণ্ড ধুমুহা বৰষুণ। পুৱা স্থানীয় লোকে অটব্য অৰণ্যৰ মাজত হাতীলৈ চাবলৈ গৈ দেখিলে মাধৱ পুৰুষৰ নামত থকা চাকিগছ জ্বলি আছে, আন গছ নুমাল। ৰাইজে থিৰাং কৰিলে, হয় এয়াই মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান। এই বিষয়ে কি কয় শুনো আহক লেটেকু পুখুৰী থানৰ ভকত কৃষ্ণ বৰুৱাদেৱে। ইয়াৰ বিষয়ে আমি আমাৰ ককাহঁত থাকোঁতে অটব্য অৰণ্য আছিলে। ইয়াত অৰণ্যৰ বাহিৰা মানুহসকলে আহিব নোৱাৰে। কেইবাজনো মানুহ গোট খাই এইফালে হাবি কাটিবলৈ আহোঁতে এটা ভেটি দেখিলে। এই আমি যিটো ভেটিত এতিয়া বহি আছোঁ, এইটো ভেটি দেখি ৰাইজে নিৰ্ণয় কৰিলে যে এইটো কিবা এটা মহাত্মা থকা ভেটি। মহাত্মা থকা ভেটি বুলি নিৰ্ণয় কৰাৰ লগে লগে চাৰিওফালে ৰাইজক খবৰ কৰিলে এনেকৈ এটা ভেটি ওলাইছে, ভেটিটো বুলিলে আমি সমূহ যাওঁ। সমূহ ৰাইজ আহি ভেটিটো হাবি জংঘল কাটি এটা উলিওৱাৰ পিছত ৰাইজে নিৰ্ণয় কৰিলে যে এইটো মাধৱদেৱৰ জন্মস্থানেই হ'ব। আমি শুনি আছোঁ এই অঞ্চলতে মাধৱদেৱৰ জন্মস্থানৰ ভেটি, এইটোৱে মাধৱদেৱৰ জন্মস্থানৰ ভেটি হ'ব। তেতিয়া লগে লগে হাবি জংঘল কাটি ইয়াত দুগছি বন্তি জ্বলাইছিলে। এগুছি বন্তিত লিখি থৈছিলে বোলে শংকৰদেৱ, এগুছি বন্তিত লিখি থৈছিলে মাধৱদেৱ। কোনে লিখিছিলে সেই সময়ত সেই আমাৰ ককাহঁতে, সেই সময়ত যিখিনি স্থানীয় ৰাইজ ইয়াত গোট খাইছিল, জংঘল কাটি উলিয়াইছিলে সেইসকলে। আৰু বন্তি জ্বলাই তেখেতসকল ঘৰা ঘূৰি গুচি গ'ল। আন্ধাৰ হ'ল, ৰাতি হ'ল। ৰাতি অত্যন্ত বৰষুণ, শিল বৰষুণৰ পিছতে পাছদিনা হাতী লৈ আহিছে চাবলৈ। এনেই সুস্থভাৱে ইয়ালৈ আহিব নোৱাৰে। হাতী লৈ আহি চাইছে যে মাধৱদেৱ বুলি লিখা যি গছ বন্তি আছিলে সেই বন্তি গছ জ্বলি আছে। কেৱল সেয়াই নহয়, পিছৰ নিশা ধলপুৰ কচুৱাৰ এজন ব্যক্তিয়ে সপোনত দেখিলে মাধৱ পুৰুষক আৰু জন্মস্থান লেটেকু পুখুৰীৰ ভেটিটোৰ বহু অলৌকিক কথা। কি দেখিলে শুনকচোন কৃষ্ণ বৰুৱাৰ মুখেৰেই। তাৰ পাছদিনা আমাৰ ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰ হ'ব ধলপুৰ কচুৱাৰ এজন ব্যক্তিয়ে তেখেতে তাত সপোনত দেখিলে যে মাধৱদেৱৰ জন্মভেটি ওলাইছে। জন্মভেটিটোৰ পৰা কাষলৈ এজোপা ঔটেঙা গছ আছে, এজোপা বৰগছ আছে। ঔটেঙা গছজোপাৰ পৰা এনেকৈ এটা ডাল আছে, সেই ডালটোৰ তলতে মাধৱদেৱৰ জন্ম ভেটিটো আছে, জন্ম হোৱা জেগাটো। এইটো নাম কীৰ্তন কৰা ভেটি, এইটো উলিয়াইছে ৰাইজে। আৰু ইভাগ ভেটি জন্ম ভেটিভাগ তাৰ কাষতে আছে। তেখেতে ৰাতিপুৱা 5 বজাতে আহিছে বোলে, ইয়াত আহি সন্ধিয়া পাইছেহি। পাই ৰাইজক গোটেই কথাখিনি ক'লে, মই এনেকুৱা এটা সপোন দেখিছোঁ। ৰাইজে গৈ চালেগৈ, চাই সেইভাগ ভেটিভাগ তাত পালে। আৰু যিভাৱে তেখেতে দেখিছিলে তাৰ কাষতে বোলে এটা পাটনাটো আছে, ঠিক এটা পাটনাত পাইছিলে। আৰু কালক্ৰমত সেই পাটনাটো
সংৰক্ষণৰ কাৰণে আমাৰ এটা কুঁৱা হিচাপে এতিয়া ব্যৱহাৰ কৰি আছে তাতে। সেইটো পাটনাতটো খান্দি পেলাই তাতে কুঁৱা হিচাপে এতিয়া ব্যৱহাৰ কৰি আছে। তাৰ পিছতে উখল মাখল পৰিৱেশ এটাৰ সূচনা হ'ল। ৰাইজে হাবি মোকলাই ভেটি উলিয়ালে, খেৰ বাঁহৰ নামঘৰ সাজিলে। সেই সময়ত ভোগপুৰৰ টিপলিঙত বাহৰ পাতি থকা কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ কমলাকান্ত দেৱগোস্বামীক মাতি আনিলে ৰাইজে। তেখেতেই ৰাইজে আৱিষ্কাৰ কৰা মাধৱ পুৰুষৰ জন্মস্থানত জ্বলাই দিলে প্ৰথম গছ বন্তি। এই গছ বন্তি আজিও অক্ষত ৰূপত জ্বলাই ৰাখিছে থান পৰিচালনা সমিতিয়ে। শুনক কৃষ্ণ বৰুৱাদেৱৰ মুখেৰে। আৰু সেই সময়তে আমাৰ প্ৰথমে এই বন্তি গছ জ্বলাইছিলে কমলাবাৰী সত্ৰৰ কমলাকান্ত দেৱগোস্বামীয়ে। তেখেত আছিলে আমাৰ টিপলিঙত, ভোগপুৰ টিপলিঙত তেখেত আছিলে তেতিয়া আহি। আমাৰ ৰাইজে গৈ তেখেতক লৈ আহিছিলে। লৈ আহি ইয়াত প্ৰথম বন্তি গছ কমলাকান্ত দেৱগোস্বামীয়ে লগাইছিলে। আৰু তেতিয়াৰ পৰা আজিলৈকে এই বন্তি জ্বলি আছে। সেইটো কিমান চনৰ ঘটনা? নহয়, এনেই 45 নে 46 চনত, 46 ভূমিকম্পৰ আগত বুলি কৈছে। ভূমিকম্পৰ আগত 50 চনত ভূমিকম্প হৈছে, তাৰ আগবছৰ এই কাহিনীটো হৈছে বুলি আমাক। থানখনৰ চৌহদতে আছে এটা প্ৰাচীন ৰজাদিনীয়া পুখুৰী। এইটোৱেই লেটেকু পুখুৰী। পুখুৰীটোৰ বিষয়ে কৃষ্ণ বৰুৱাদেৱে কি কয় শুনকচোন। এইটো লেটেকু পুখুৰী। লেটেকু পুখুৰীটো তেতিয়া আছিলে এজোপা বৰগছ। সেই বৰগছজোপা আজিও আছে। কালক্ৰমত চাৰিওফালে আছিলে লেটেকু গছ। লেটেকু গছ আৱৰি আছিলে। লেটেকু গছ এতিয়া ক্ৰমে নাইকিয়া হ'ল যদিও অলপ সংৰক্ষণৰ কাৰণে এটা পাৰত লেটেকু গছ ৰখা আছে। আৰু এইটো সেই তেতিয়াই লেটেকু পুখুৰী বুলি তেতিয়াৰ পৰাই পৰিচিত হৈ আহিছে। থানখনৰ চৌহদতে আছে এজোপা প্ৰায় 600 বছৰীয়া আম গছ। গছজোপাৰ কোষ পৰীক্ষা কৰি বিদেশৰ বিজ্ঞানীয়ে ইয়াৰ বয়স ঠাৱৰ কৰিছে। ইয়াৰ উপৰিও থানখনৰ চৌহদত বহুতো প্ৰাচীন উলগনি গছ আজিও বিদ্যমান। আৰু আমাৰ কীৰ্তন ঘৰৰ কাষতে এজোপা গছ আছে, যিজোপা গছ আম গছ, যিজোপা পৰ্যবেক্ষক আহি পৰীক্ষা কৰি 600 বছৰৰ অধিক হৈছে বুলি কৈছে গছজোপাৰ ছাল নি তেওঁলোকে পৰীক্ষা কৰি ইয়ালৈ জনাইছে যে গছজোপাৰ 600 বছৰৰ অধিক হ'ব আয়ুস। এতিয়াও গছজোপা আছে, এই মুঠতে আছে গছজোপা। তাহানি ৰাইজে প্ৰতিষ্ঠা কৰা থানখন এতিয়া অসমৰ পৰ্যটন মানচিত্ৰৰ এক উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত হ'ল চৰকাৰ তথা ভক্তৰ দান অনুদানেৰে। থানখনৰ মুঠ মাটিকালি 32 বিঘা। মুঠ মাটিকালি আমাৰ 32 বিঘা আছে। আমাৰ যিটো বাউণ্ডেৰী মৰা হ'ল, বাউণ্ডেৰীৰ ভিতৰত 32 বিঘা মাটি আছে। এই যে নিৰ্মাণ কাৰ্যবোৰ হ'লে ধুনীয়াকৈ এইটো আমাৰ নামঘৰটো সাজিলে বা মানৱ পুৰুষৰ যিটো জন্মস্থান সেইটো সংৰক্ষিত কৰা হৈছে ধুনীয়াকৈ। এই পুঁজিবোৰ ক'ৰ পৰা কেনেকৈ সংগ্ৰহ? পুঁজি চাওক, এতিয়া আমি প্ৰথম পুঁজি পাইছিলোঁ প্ৰফুল্ল মহন্ত যেতিয়া প্ৰথম AJP মুখ্যমন্ত্ৰী হৈছিলে। তেখেত অহাৰ তেতিয়ালৈকে আমাৰ নামঘৰ হোৱা নাছিলে। তেতিয়া তেখেতে আহি নামঘৰটো দেখি তেখেতেই প্ৰথম 25,000 টকা এটা ইয়ালৈ দিছিলে, প্ৰথম মুখ্যমন্ত্ৰী হৈ প্ৰফুল্ল মহন্ত। তাৰপিছতে আমাৰ তাৰ কিছুদিন থকাৰ পিছত আমাৰ সেই সময়ৰ সাংসদ অৰুণ শৰ্মা তেখেত থানলৈ আহিছিলে। থানলৈ আহি থানৰ গোটেইখিনি দেখি তেখেতৰ কিবা মনত ভাৱ সোমালে হৈ পায়। সোমাই ইয়াৰ পৰা মানুহ মাতি গৈ তেখেতে 4 কোটি টকা অনুমোদন কৰিছিলে। শংকৰ মাধৱ প্ৰকল্পৰ নামত 4 কোটি। আৰু তেতিয়া আমাৰে দুৰ্ভাগ্য বুলি ক'ব লাগিব, সেই টকাটো এবছৰৰ পিছতে বাকী আমি 1,26 লাখ টকা পালোঁ প্ৰথম কিস্তিত। আৰু দ্বিতীয়খিনি পইচা আমি পোৱা নগ'ল। আমি বিশেষ তেতিয়াই আমাৰ তৰুণ গগৈদেৱ আহি ইয়াত আধাখিলা কৰি গ'ল যদিও কিন্তু আমাৰ বিশেষ আমি পইচা পিছলৈ নাপালোঁ। শেহতীয়াকৈ
আমাৰ ইয়াত 5 বছৰৰ মূৰে মূৰে অখণ্ড ভাগৱত হয়। 17 চনত আমাৰ ভাগৱত হৈছিলে। ভাগৱত হওঁতে মুখ্যমন্ত্ৰী আহিছিলে সেই ভাগৱত অনুষ্ঠানলৈ। আহি তেখেতে দেখি পেলাই তেখেতে উপজাচি এনে 30 লাখ টকা এটা ৰান্ধনি ঘৰৰ কাৰণে দিলে। আপোনালোকে দেখিবা সেয়া ৰান্ধনি ঘৰ আমাৰ 30 লাখ টকা সেইটো ৰান্ধনি ঘৰ কৰা হ'ল। আৰু গুৰুগৃহটো সেই সময় মোৰ চনটো মনত নাই, লংকি ফাংচু DC আছিলে। তেখেতে আহি থানখনলৈ কিবা এটা মনোভাৱ তেখেতৰ সোমালে। আমাৰ ৰাইজে নিবিচৰাকৈ তেখেতে সেইটো সময়তে 4 কোটি টকা দিছিলে আৰু সেই 4 কোটি টকাৰে আমাৰ সেই গুৰুগৃহ নিৰ্মাণ হ'ল। থানখনত ভক্তৰ বাবে আছে বিনামূলীয়া ৰন্ধনশালা তথা জিৰণি গৃহ। থানলৈ আহিলে ভকতৰ মনোকামনা পূৰ্ণ হয়, বাঞ্ছিত ফল লাভ কৰে। সেই বিষয়ে আমাক জনালে থানৰ আন এজন ভকত দ্বিজেন ৰাজখোৱাই। আধ্যাত্মিক দিশত ৰাইজে যিটো বিচাৰে যে থানলৈ যাওঁ শৰাই এভাগ দিম, তাৰপৰা আমাক সেই মৰ্মে ফল পাইছে ৰাইজে। আৰু তাত আমি যি মনে ভাবিছিলোঁ সেই মৰ্মে আমি তাত ফল পাইছোঁ। আজিও এতিয়া 2খন গাড়ী আহিছে যাত্ৰী, তেজপুৰৰ পৰা আহিছে, মৰিগাঁৱৰ পৰা আহিছে। তেখেতসকল ইয়াত আহি এতিয়া নিজে ৰন্ধন বহন কৰি খোৱা মেলা যিটো শুশ্ৰূষা কৰিছোঁ, আমি দিছোঁ। আমাৰ মূল ঘৰত ভকত সেৱাটো কৰিব পাৰিছোঁ আমাৰ লগত আঞ্চলিক ৰাইজ হিচাপে। তেখেতসকলক আমাৰ সহায় সপৰা তেখেতসকলে আনে, তেখেতসকলে সহায় সপৰা ব্যৱস্থা আছে। আৰু যদি তেখেতসকলৰ ৰন্ধন প্ৰকৰণৰ কাৰণে ব্যৱস্থাটো কৰি আনে তেতিয়াহ'লে আমাৰ ইয়াত ব্যৱস্থা আছে, তেখেতক যোগাৰ দিয়া হয়। আপোনালোকে খৰি খেৰ বা গেছ আমাৰ সকলো সম্পূৰ্ণ তাৰ কাৰণে গেছত বনালে গেছত দয় বা খৰি বনালে খৰি হয়। তাৰ কাৰণে কিবা মূল্য দিব লাগে নেকি? খৰি খেৰ কাৰণে আমি পইচা নলওঁ, খালি চাফ চিকুণ বাচন বৰ্তনবিলাক ধোৱা মেলা কৰিব মানুহ এটা লগা হ'ল। সেইটো কাৰণে আমাৰ কোনো যিমান নাই যিমান টকা দিব লাগে। অৱশ্যে মাধৱদেৱৰ জন্মস্থানক লৈ এতিয়াও বিতৰ্কৰ শেষ হোৱা নাই। কিছুমান লোকে ক'ব খোজে গুৰুচৰিত পুথিৰ মতে মাধৱদেৱৰ জন্মস্থান আচলতে উজিৰটোল ৰঙাজানতহে, আৰু ই লেটেকু পুখুৰীৰ পৰা কিছু নিলগত। এই সম্পৰ্কে আমাক সবিস্তাৰে কয় খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা শংকৰী সাহিত্যৰ গৱেষক সাহিত্যিক পেঞ্চনাৰ চন্দ্ৰনাথ শইকীয়াদেৱে। মোৰ নাম চন্দ্ৰনাথ শইকীয়া। মই অৱসৰপ্ৰাপ্ত অধ্যক্ষ খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাহিত্যিক পেঞ্চনাৰ। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান উজিৰটোল ৰঙাজানৰ লগতে বৰ্তমান জড়িত। আগতে লেটেকু পুখুৰীৰ লগত জড়িত আছিলোঁ, কিন্তু যেতিয়া মই চৰিত পুথিসমূহ পঢ়ি পেলাই মোৰ অনুভৱ হ'ল যে আচলতে লেটেকু পুখুৰীত মহাপুৰুষ মাধৱদেৱ জন্ম হোৱা নাই। মহাপুৰুষ মাধৱদেৱ জন্ম হৈছিলে উজিৰৰ টোলত, আৰু উজিৰৰ টোলৰ পৰা লেটেকু পুখুৰী পাৰলৈ উঠি আহিছে। এইবুলি চৰিত পুথিসমূহে মহাপুৰুষ মাধৱদেৱৰ ভনীয়েকৰ নাতি তথা মহাপুৰুষ মাধৱদেৱৰ নাতি দৈত্যায়ী ঠাকুৰে মহাপুৰুষ শ্ৰী শংকৰদেৱৰ শ্ৰী মাধৱদেৱ চৰিত পুথিত লিখিছে যে মহাপুৰুষ মাধৱদেৱ উজিৰৰ টোলত জন্ম হৈ তাৰ পৰা তাত থাকি অসুবিধা পালে মানে গোবিন্দগিৰি তেওঁৰ পিতৃ মাধৱদেৱৰ পিতৃ গোবিন্দগিৰি উজিৰে কেতিয়াবা কৰ কাটল তলাৰ ক্ষেত্ৰতো কৰিছিলে, তেওঁক সহায় কৰিছিলে। গতিকে উজিৰ আছিলে ৰাজ বিষয়া, কৰ কাটল তলা বিষয়া আছিলে। গতিকে সেই কৰ কাটল সময়মতে দিব নোৱাৰিলে ৰজাৰ ঘৰৰ পৰা তাত এটা জুলুম কৰিছিলে গোবিন্দগিৰিক আৰু হৰিসিঙা বৰাক। গতিকে হৰিসিঙা বৰাৰ লগত থাকিলে তেওঁ অসুবিধা হ'ব বুলি ভাবি অসুবিধা পাই আছিল, জঞ্জাল পাই আছিল কাৰণে তেওঁ তাৰ পৰা লেটেকু পুখুৰী পাৰলৈ উঠি আহে। সি যি কি নহওক, আমাৰ উদ্দেশ্য বিতৰ্ক নহয়। এই বিতৰ্ক বিজ্ঞজনৰ হাতত অৰ্পণ কৰিলোঁ। শ্ৰোতাসকল, আপোনালোকে ইমান পৰে ইয়াৰশ্বটত শুনি আছিল মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী সম্পৰ্কে। আমালৈ এই প্ৰতিবেদন যুগুতালে ইয়াৰশ্বটৰ সংবাদদাতা বিনয় কৃষ্ণ তামুলী ফুকনে। বৰ্ণনা কৰিলোঁ মই ৰাণীমা বৰঠাকুৰে।